চাওক বৰপেটাৰ যিটো ইলেকশ্যন এই ইলেকশ্যনত বৰপেটাবাসীয়ে নিৰ্ণয় কৰিব লাগিব 854 জন কেঁচা তেজৰ বিনিময়ত আমি অসমীয়া জাতিয়ে যিখন অসম চুক্তি পাইছিলোঁ সেই চুক্তিখন আত্মাক হত্যা কৰা বিজেপি আৰু এজিপিৰ সন্মিলিত ষড়যন্ত্ৰক বৰপেটাবাসীয়ে অসমৰ ৰাইজৰ হৈ পেলাই উফৰাব লাগিব আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়া এতিয়া আঞ্চলিকতাবাদ ৰাষ্ট্ৰীয়তাবাদ নহয় সুবিধাবাদৰ ৰাজনীতি কৰি আছে অসমৰ মানুহে আঞ্চলিকতাবাদৰ জন্মদাতা ফণীভূষণ চৌধুৰী ডাঙৰীয়া যেতিয়া সুবিধাবাদৰ মুখা পিনে সেই সুবিধাবাদী চৰিত্ৰটোক বৰপেটাৰ মানুহে প্ৰশ্ৰয় দিবলৈ নিদিয়ে আমাৰ বৰপেটাৰ পাটবাউসীত মহাপুৰুষ শংকৰদেৱে হিন্দু মুছলমানৰ সম্প্ৰীতি কৰিবৰ কাৰণে যি এটা পথ আমাক দেখুৱাই থৈ গৈছিল সেই পথটো বিজেপিয়ে এতিয়া ৰুদ্ধ কৰিব বিচাৰে আমি শংকৰদেৱক মানিম নে বিজেপি আৰএছএছক এজিপিক মানিম আমি সেয়া সিদ্ধান্ত এতিয়া বৰপেটাবাসীয়ে অসমৰ ৰাইজক দিব লাগিব আৰু সেইকাৰণে আমি কৈছোঁ যে এইখন বৰপেটাৰ যুদ্ধ অসমৰ জাতীয় স্বাৰ্থত হোৱা যুদ্ধ অসমীয়া জাতিৰ আত্মসন্মানৰ স্বাভিমান ইয়াত জড়িত আছে আৰু অসমৰ মৌলিক সমস্যাবিলাকক তল পেলাই কেৱল হিন্দু মুছলমানৰ মাজত যিটো বিভাজনৰ ৰাজনীতি সেই ৰাজনীতি ইতিমধ্যে ধুবুৰীবাসীয়ে ত্যাগ কৰিছে কৰিমগঞ্জবাসীয়ে ত্যাগ কৰিছে নগাঁওবাসীয়ে ত্যাগ কৰিছে গতিকে বৰপেটা হৈছে আমাৰ সম্প্ৰীতিৰ মহামিলনৰ তীৰ্থ সমন্বয়ৰ মহামিলনৰ তীৰ্থ হৈছে বৰপেটা গতিকে মহামিলনৰ তীৰ্থ বৰপেটাই এই মহাবাৰ্তা 7 মে তাৰিখে ফণীভূষণ চৌধুৰীক বিপুল ভোটত পৰাজয় কৰি আমাৰ কংগ্ৰেছ প্ৰাৰ্থীক জয়যুক্ত কৰি দিব এয়া মোৰ বিশ্বাস নহয় আপুনিতো চব দেখি আছে আপোনালোক সাক্ষী আপোনালোকে ক'ব নোৱাৰে মুখ খুলি মই সেইকাৰণে কৈছোঁ যে বহুত মানুহে মুখ খুলি কথা ক'ব নোৱাৰে আমাৰ আপত্তি নাই কিন্তু চকুৱেতো দেখি আছে কাণেৰে শুনি আছে বিবেকেৰে বিবেচনা কৰি আছে মই সেইকাৰণে কৈছোঁ যে অসমৰ ৰাইজৰ সব মানুহে যে মুখ খুলি ক'ব লাগিব মানেও নাই সব মানুহে যে টিভিত কথা ক'ব লাগিব মাইকত কথা ক'ব লাগিব এইটো হ'ব নোৱাৰে অসম্ভৱ কথা কিন্তু সকলো মানুহে এটা কাম কৰিব পাৰে চকু মেলি কাণ থিয় কৰি বিবেকেৰে সিদ্ধান্ত ল'ব 1200 টকীয়া অৰুণোদয় আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰতিগৰাকী সাধাৰণ মহিলালৈ যি 1 লাখ টকা বছৰত দিয়াৰ সিদ্ধান্ত মাহে 8,500 টকা দিয়াৰ যিটো সিদ্ধান্ত সেয়া ৰাইজে নিশ্চিতভাৱে বিশ্বাসত লৈছে আৰু তাৰ প্ৰতিফলন আমি ইতিমধ্যে পাইছোঁ আৰু বৰপেটাতো আমি সেই প্ৰতিফলন পাম আমাৰ চাচা নহয় চাচা আমাৰ আঁঠৰ তলত নাথাকে চাচাৰ লগত কোনে ভতিজা হৈ পেলাই এখন আঁঠৰ তলত থাকে কোন চাচাই কাক মুখ্যমন্ত্ৰী পাতিবলৈ সপোন দেখে কোন চাচাই ৰাজ্যসভাত কাক ভোট দিয়ে কোন চাচাই ৰাষ্ট্ৰপতি ইলেকশ্যনত কাক ভোট দিয়ে কোন চাচাই কাক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয় সেইটো অসমৰ ৰাইজৰ মনত আছে ভঙা হাতে এতিয়া পদুম ফুল মোহাৰি আছে আপুনি চাই থাকক পদুম ফুল মোহাৰিবলৈ বৰ শক্তিশালী হাত নালাগে নহয় পদুম ফুল ইমান শক্তিশালী নহয় সৰু সৰু ল'ৰা ছোৱালীয়ে মোহাৰি দিব চেয়াৰমান আলীৰ কথা মোক ক'বলৈ মন নাই আপুনি সুধিছে কাৰণে কৈছোঁ এতিয়া চেয়াৰমান আলীক আমি বাকী মানুহে আপুনি বিধায়ক বুলি কৈ আছে বেলেগ মানুহে তেওঁক সজাত থকা ভাটৌ চৰাই বুলি কয় মুখ্যমন্ত্ৰীয়ে যিটো স্ক্ৰিপ্ট দিয়ে স্ক্ৰিপ্ট চাই পেলাই কথা কোৱা মানুহ বিধায়ক হ'ব পাৰে নেকি বিধায়ক হৈছে বিধায়ক যোনে বিধানটো বনায় এওঁ হৈছে সজাত থকা ভাটৌ চৰাই যিটো স্ক্ৰিপ্ট আহে গধূলা সেইটো ৰাতিপুৱা কয়